আমি আমাৰ জনমুখী আঁচনিবিলাকত আমি কিমান টকা ব্যয় কৰোঁ। আমাৰ বহুত বিলাক আঁচনি আছে, যেনেকে দুগ্ধ উৎপাদনকাৰীসকলক আমি প্ৰতি লিটাৰত 5 টকা সাহায্য দিওঁ, অৰুণোদয় দিওঁ, নিযুত বাবু, নিযুত মইনা, জীৱন প্ৰেৰণা, আমাৰ চাহ বাগিচাৰ মাতৃসকললৈকে তেওঁলোকক প্ৰসূতিকালীন সময়ত আমি দিয়া সহায় সুবিধা, এই আটাইবোৰ ধৰিলে আমাৰ এই বছৰ আমি জন কল্যাণমূলক আঁচনিত 6,000 কোটি টকা আমি ব্যয় কৰিম। এই সংখ্যাটো অসমৰ দৰে এখন ৰাজ্যৰ কাৰণে যথেষ্ট ডাঙৰ সংখ্যা। 6,000 crores আমি বাজেটত উল্লেখ কৰিছো যে আমাৰ গোটেইবোৰ বিভাগত সামগ্ৰিকভাৱে আমি অৰুণোদয়কে ধৰি আমাৰ ফ্লেগশ্বিপ স্কিমবিলাকৰ ক্ষেত্ৰত আমি 6,000 কোটি টকা আমি খৰচ কৰিম। ইয়াত এটা উন্নয়নমূলক আঁচনিবিলাকত এটা সৰুকৈ টুইষ্ট দিয়া হৈছে, আপোনালোকে লক্ষ্য কৰিছে। মই অকণমান সকলোৱে বুজাকৈ ৰাষ্ট্ৰীয় দৰ্শকৰ কাৰণেও ক'ব খুজিছো। पहला बार असम सरकार ने एक सिद्धांत लिया है कि जो भी व्यक्ति पॉलीगेमी में इन्वॉल्व होगा उनको सरकार से कोई स्कीम नहीं मिलेगा। जो भी व्यक्ति बहु विवाह में लिप्त होगा उनको सरकार का द्वारा दिया गया कोई भी स्कीम का सुविधा असम में नहीं मिलेगा। साथ साथ में हमने ये भी बता दिया है कि कोई भी व्यक्ति पॉलीगेमी में इन्वॉल्व होगा उनको, अगर वो सरकारी कर्मचारी है, तुरंत सरकार उनको काम से बर्खास्त करेगा। साथ में हम ये भी बताए हैं हमारा बजट में, हमें जो ये हजारों करोड़ रुपया हम लोगों को हम देने का काम करता हूं, शिक्षा या महिला उत्तरण जैसा कोई भी स्कीम में अगर उनका क्रिमिनल एंटीसीडेंट होगा तब भी वो स्कीम का योग्य पात्र विवेचित नहीं होगा। मीन्स पॉलीगेमी, बहुविवाह, क्रिमिनल एंटीसीडेंट वाला लोगों को हैंड्सफोर्थ सरकारी स्कीम से वंचित किया जाएगा। অসমে নাৰী অধিকাৰৰ ক্ষেত্ৰত অকল অৰুণোদয়ৰ জৰিয়তে নহয়, লাখপতি বাইদেউৰ জৰিয়তে নহয়, আজি আমি আৰু এটা ঐতিহাসিক সিদ্ধান্ত লৈছো যে বহু বিবাহত জড়িত কোনো ব্যক্তিয়ে কোনো ধৰণৰ চৰকাৰী আঁচনি নাপাব। সেই প্ৰধানমন্ত্ৰীৰ আৱাসে হওক, বিনামূলীয়া চাউলে হওক বা ही অৰুণোদয়ৰ দৰে আঁচনিসমূহে হওক। So total outgo for the welfare schemes will be 6,000 crores. অসমৰ যাতায়াতৰ ক্ষেত্ৰত এই বাজেটখনে অত্যন্ত গুৰুত্ব দিছে। আৰু যাতায়াত বুলি কওঁতে আমি অকল পথ বুজোৱা নাই, পথ, ৰেল আৰু এয়াৰৱেজ, হাইৱেজ, ৰেলৱেজ, এয়াৰৱেজ। অসমমালা 4 1, 2, 3 পিছত 10,000 কোটি টকা খৰচেৰে আমি অসমমালা 4 প্ৰস্তাৱ দিছো। 800 কিলোমিটাৰ যিটো আপোনালোকে অসমমালাৰ ৰাস্তা দেখিছে, প্ৰায় 9 মিটাৰ বহলৰ আমি ৰাস্তা বনাও। আমি 800 কিলোমিটাৰ নতুন ৰাস্তা নিৰ্মাণৰ প্ৰস্তাৱ দিছো। ভাৰত চৰকাৰৰ বিবেচিত হৈ থকা কেইবাটাও আঁচনিৰ কথা আমি উল্লেখ কৰিছো। বাইহাটা চাৰিআলিৰ পৰা মিছন চাৰিআলি, তেজপুৰ, গুৱাহাটী এয়াৰপৰ্টৰ পৰা জালুকবাৰীলৈকে এলিভেটেড কৰিডৰ, নগাঁও, মৰিগাঁও আৰু দৰঙৰ মাজত ব্ৰহ্মপুত্ৰৰ ওপৰত এখন দলং। এই গোটেই আঁচনিবিলাক ৰাজ্য চৰকাৰৰ অংশীদাৰিত্বৰে, অৰ্থাৎ ভূমি অধিগ্ৰহণ, ৰয়েলটি, GST, এই গোটেইবিলাকৰ ক্ষেত্ৰত আমি ভাৰত চৰকাৰৰ সৈতে
ডাবল ইঞ্জিন চৰকাৰৰ যিটো মানদণ্ড সেই মানদণ্ডৰে আমি আগবাঢ়িম এই আঁচনিত আমি উল্লেখ কৰিছো যে শিলচৰ আৰু বৰাপানীৰ মাজত যি এক্সপ্ৰেছ হাইৱে নিৰ্মাণ কৰা হৈছে তাৰ আন দুটা পৰ্যায় বৰাপানী টু গুৱাহাটী আৰু গুৱাহাটীৰ পৰা শিলিগুৰি এই কৰিডৰটো অৰ্থাৎ শিলচৰ শিলিগুৰি কৰিডৰ এই নিৰ্মাণৰ ক্ষেত্ৰতো আমি দ্ৰুত গতিত আগবাঢ়িব খুজিছো দুখন এয়াৰপোৰ্ট আমি অত্যন্ত আধুনিক কৰিব খুজিছো কাছাৰ জিলাৰ ডলু বিমানবন্দৰ আৰু ৰূপসী বিমানবন্দৰক পশ্চিমবংগ বাংলাদেশ ভূটান আৰু অসমৰ লজিষ্টিক যিটো কেৰেজ ইয়াৰ এটা অভিকেন্দ্ৰ হিচাপে আমি নিৰ্মাণ কৰিব খুজিছো ইতিমধ্যে আমি ল্যান্ড একুইজিশন আদিৰ কামত আমি হাত দিছো আমাৰ ডলু এয়াৰপোৰ্ট আমি এটা প্ৰায় 3000 ক্ৰোৰ নিবেশ কৰি ইয়াক আমি এটা আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত লৈ যাব খুজিছো আৰু ৰূপসী বিমানবন্দৰ য'ত এতিয়া নেকি সৰু প্লেনহে নামিব পাৰে তাক আমি এয়াৰবাছ নামিব পৰা আৰু এক প্ৰকাৰ ক'ব গ'লে এটা লজিষ্টিক হাব হিচাপে যাতে ডাঙৰ ডাঙৰ মাল পৰিবহনকাৰী বিমান নামিব পাৰে আমি ইয়াক অসমৰ ভূটানৰ গেলেফু মাইণ্ডফুলনেছ চিটি পশ্চিমবংগৰ সীমান্ত অসম আৰু বাংলাদেশৰ যিটো এটা ভৌগোলিক অৱস্থানৰ সুযোগ লৈ আমি ৰূপসী বিমানবন্দৰক এটা নাগৰিক বিমান পৰিবহনৰ এক অভিকেন্দ্ৰ হিচাপে আমি নিৰ্মাণ কৰিব খুজিছো আপোনালোকে জানে যে উমৰাংচুত কেইবাটাও উদ্যোগ প্ৰায় 50,000 কোটি টকাৰ ব্যয় উমৰাংচুত আৰম্ভ হৈছে আমি উমৰাংচুলৈকে ৰেল লাইন লৈ যোৱাৰ আঁচনিও আজি আমি উল্লেখ কৰিছো আৰু সমান্তৰালভাৱে আমি কেইবাটাও रोड परिवहन बा यातायात रेल आरो विमान परिवहनर क्षेत्रत आमी केइबाटाও दीर्घम्यादी कथा आमी आरम्भ আজি আমি বাজেটত উল্লেখ কৰিছো ৰাজ্যৰ এছওপিডি অৰ্থাৎ স্বগ্ৰাধিকাৰ পুঁজি পাব্লিক প্ৰাইভেট পাৰ্টনাৰশ্বিপ আদি বিভিন্ন ধৰণৰ ব্যৱস্থাৰে অহা 5 বছৰত ৰাজ্যৰ শক্তি খণ্ডত আমি 77,000 crores আমি বিনিয়োগ কৰাৰ কথা আজি এই বাজেটত উল্লেখ কৰিছো ইয়াৰ দ্বাৰা আমি 137 মেগাৱাট নতুন গ্ৰীণ এনাৰ্জি ক্ষুদ্ৰ জলবিদ্যুৎ প্ৰকল্পৰ দ্বাৰা আমি আহৰণ কৰিব খুজিছো 4,900 মেগাৱাট সৌৰ শক্তিক আমি পাম্প ষ্টৰেজৰ মাধ্যমেৰে পিক আৱাৰ্ছৰ বাবে আমি সংৰক্ষণ কৰিব খুজিছো আৰু সৌৰ শক্তিৰ লগতে বেটাৰী ষ্টৰেজ তাৰ জৰিয়তে আমি সৌৰ শক্তিক সন্ধিয়া ব্যৱহাৰ কৰিব পৰাকৈ উপযুক্ত কৰি নিৰ্মাণ কৰাকে আদি কৰি আমি ৰাজ্যৰ শক্তি খণ্ডত 77,000 crores আমি বিনিয়োগৰ কথা বাজেটত কৈছো আৰু এই প্ৰায়বোৰ বিনিয়োগ ইতিমধ্যে আমি বহু দূৰ আগুৱাই গৈছো এনেকুৱা নহয় যে ই এটা প্ৰস্তাৱত আছো আমি বহু দূৰ ইয়াক আমি ইতিমধ্যে আগুৱাই গৈছো আজি বাজেটত আমি গুৱাহাটীৰ নতুন স্যাটেলাইট সিটিখনৰ বিষয়ে উল্লেখ কৰিছো 7,200 বিঘা মাটিত নতুন স্যাটেলাইট সিটি নিৰ্মাণৰ প্ৰস্তাৱ কৰা হৈছে আপোনালোকে নিশ্চয় বুজি পাব যে উত্তৰ প্ৰদেশৰ বিকাশ নয়ডা নহলেও কেতিয়াও এই ধৰণে বিকাশ সম্ভৱ নহলহেঁতেন কলিকতাত নিউ টাউন নহলে কলিকতা এতিয়ালৈকে চক হৈ গলহেঁতেন আৰু হাৰিয়ানাত গুৰগাঁও নাথাকিলে হাৰিয়ানাৰ কেতিয়াও বিকাশ সম্ভৱ নহলহেঁতেন আজি আমি বাজেটত স্পষ্টভাৱে উল্লেখ কৰিছো যে স্যাটেলাইট সিটি উইল বি 100% গভৰ্ণমেণ্ট প্ৰজেক্টছ ইয়াতে বেলেগ কাৰো অংশীদাৰিত্ব নাথাকিব আৰু গুৱাহাটী বিমানবন্দৰক কেন্দ্ৰ কৰি আমি তাৰ চাৰিওফালে 7,200 বিঘা মাটিৰে আমি এটা স্যাটেলাইট সিটি নিৰ্মাণৰ প্ৰস্তাৱ আমি
এই বাজেটত আগবঢ়াইছো আৰু ইতিমধ্যে ল্যান্ড একুইজিশনৰ কাৰণে আৰু প্ৰায় 2100 কোটি টকা আমি ইয়াতে ধাৰ্য কৰিছো বাট total cost of land acquisition will be 6,000 crores কিন্তু এবছৰতে সম্ভৱ নহয় এটা আমি 2 বছৰৰ পৰিকল্পনা লৈছো 6,000 কোটি টকা ব্যয় কৰি আমি গুৱাহাটীত স্যাটেলাইট সিটিৰ বাবে আমি মাটি একুয়াৰ কৰিম আৰু তাত আমি এটা গ্ৰোথ ইঞ্জিন হিচাপে আমি স্যাটেলাইট সিটি এখন গুৱাহাটীত নিৰ্মাণ কৰাৰ প্ৰস্তাৱ দিছো যোনে অসমৰ বিকাশত এক অগ্ৰণী ভূমিকা গ্ৰহণ কৰিব প্ৰথমবাৰৰ বাবে কৃষি আৰু জলসিঞ্চনত একত্ৰিতভাৱে চোৱাৰ কথা এই বাজেটত উল্লেখ কৰা হৈছে আমি পৰম্পৰাগত জলবিদ্যুৎ আমি ইৰিগেশ্যন প্ৰজেক্টৰ বিপৰীতে কম্প্ৰেছ পাইপৰ জৰিয়তে অৰ্থাৎ ভূটানৰ পাদদেশৰ পৰা অৰুণাচলৰ পাদদেশৰ পৰা লম্বা পানীৰ পাইপেৰে যিটোৱে নেকি 100 কিলোমিটাৰ পানীৰ পাইপ যেনেকৈ আমি বহাও তেনেকৈ ইৰিগেশ্যন পাইপ নিৰ্মাণ কৰি আমি পানী কৃষকলৈকে লৈ যোৱাৰ কথা কৈছো এণ্ড নেক্সট 5 ইয়াৰ্ছ আমি জলসিঞ্চনৰ কাৰণে থ্ৰু কম্প্ৰেছড পাইপ আমি 4,000 কোটি টকা ব্যয়ৰ কথা কৈছো আৰু আমি ইয়াত উল্লেখ কৰিছো যে অসমৰ কেইবাখনো নদীত 365 দিন পানী থাকে ভূটানত পানী থাকে অৰুণাচলত পানী থাকে এই জল সম্পদক আমি অসমৰ কৃষিৰ কাৰণে ব্যৱহাৰ কৰাৰ কথা কৈছো বাজেটত আমি এটা উল্লেখযোগ্য কথা কৈছো যে